তাতে এই ভগৱন্ত কৃষ্ণ আৰু গোৱাল সকলে তাৰমানে আমনি কৰি পেলাই তাৰপিছত কেনেকৈ তাৰমানে এয়া কৃষ্ণৰে লীলা কেনেকৈ চাতুৰি কৰি তাৰমানে তেওঁলোকৰ পৰা সেই দধি দুগ্ধ এইবোৰ কেনেকৈ খাইছে তাৰে এটি সুন্দৰ তাৰমানে কাহিনী আমাক ঝুমুৰা ৰূপে আগবঢ়াইছে। পতৰা খেলাৰ ঝুমুৰা কৃষ্ণ শংকৰ গুৰু হৰি ৰাম শ্ৰীকৃষ্ণায় নমঃ। শ্লোক মুৰাৰী মুকুন্দং সুৰেশাদি বৈণ্ডং অৰণ্য শৰণন্তম ভাষ্যৈ কিৰণন্তম বৃহদ ভানুপুত্ৰাদি গুৱাৰিণাং প্ৰসাৰং লুণ্ঠন নমস্যে নমস্যে। মুকুন্দ মুৰাৰী যাক দেৱতাসকলৰো বন্দনীয় আৰু তেওঁ অৰণ্যত ধেমালি কৰি লীলা কৰি ধেমালি কৰি ফুৰে। বৃহৎ ভানুৰ পুত্ৰাদি অৰ্থাৎ তাৰমানে তেওঁ লগৰীয়াসকলৰ কথা কৈছে। গোট খাই প্ৰচাৰং লুণ্ঠনং তাৰমানে বেপাৰ কৰিবলৈ যোৱা তেওঁলোকৰ পোহাৰ লৈ যোৱা পোহাৰী বুলি কয়। তেওঁলোকৰ লৈ যোৱা দ্ৰব্যবোৰ লুণ্ঠন কৰিলে যিজনে নমস্যে তেওঁক নমস্কাৰ কৰোঁ। আৰু অৱশ্যে দ্বিতীয়ত আপোনাৰ এই শ্লোক ভাগি আপোনাৰ এই শংকৰাচাৰ্যৰ ভজ গোবিন্দঙৰ পৰা তাৰমানে আনিছে শ্লোক ভাগি। মুখে মন্দহাসং নখেন্দু প্ৰকাশং কৰে চাৰুচক্ৰং সুৰেশাদি বন্দ্যম ভুজংগ শয়নং ভজে বিশ্বনাথং হৰে ৰণ্য দেৱং ন মন্যে। যাৰ মুখত মিচিকিয়া হাঁহি, যাৰ নখচন্দ্ৰই চৰণ যুগল জ্যোতিৰ্ময় কৰি ৰাখে, হাতত যাৰ সুন্দৰ চক্ৰ, যিজনক সুৰেশ আদি অৰ্থাৎ দেৱতাসকলেও বন্দনা কৰে। ভুজংগে শয়নং যি অনন্ত শয্যাত শয়ন কৰে, ভজে বিশ্বনাথং সেই বিশ্বনাথক মই ভজো। হৰেৰ অন্য দেৱং তেওঁৰ বাহিৰে অন্য দেৱতাক ন মন্যে কেতিয়াও নেমানো। ইয়াৰ পিছত এই দুটি শ্লোক, এটি প্ৰথমটি তাৰমানে শ্লোক, দ্বিতীয়টি অপিশ্য বুলি দিছে মুখে মন্দহাসংটো। ইয়াৰ পিছত ভতিমা আহিছে। হামু চৰম পহুতু পুনু পামৰ কামৰ জামৰ নুই কলিমল মজ্জল মানস লালস ভাল বিনোদ মতি হুই। বৰ লাজৰ কথা, মই পশুটো অধম পামৰ কামনাৰ অন্ত নাই, কলিমলত মজিলো মনৰ লালসাই মোক বান্ধি পেলালে। ভাল বিনোদ মতি হুইয়ে, এই মনৰ লালসাবোৰত মই তাৰমানে বাকী কথা, আত্মাৰ কথা, ঈশ্বৰৰ কথা পাহৰি গৈছো।
পাতকী পাপ তাপ কয়লি হয়লি হামু অধিক কলিৰ মলে মোক পাতকী কলিৰ মোক তাপিত কৰি তুলিছে মই অধিক কলিৰ মলত মজি গৈছো সুৱহি বাসনা ভাষণা চলনা ৰসনা আন ক্ষণিক আৰু সেই কলিৰ বেয়া গুণবোৰৰ কাৰণে মই মনৰ বাসনা পূৰণ কৰিবৰ কাৰণে কলিৰ চলনাত মই পৰিলো আৰু মোৰ জিভাই অনুক্ষণে সেই লালসাতহে মোৰ তাৰমানে মনটো মজি থকা হ'ল ভাৰতে মানৱ মাধৱ সাধৱ ভকতি মুকুতি সুখ মিলাই কলিকো পৰম ধৰম ৰামক নামক অনুৰতি নাই হয় ভাৰত বৰিষ মানৱ ধনু তনু পাল ভকুতি সাধিব লাগে মুকুতি সুখ মিলাব পাৰে যি কলিকো পৰম ধৰ্ম ৰামক কলিৰ পৰম ধৰ্ম ৰাম নাম তাৰ প্ৰতি ৰতি নাই অৰ্থাৎ কলিয়ে মোক এইবোৰ কৰিব নিদিয়ে কলিকো পৰম ধৰ্ম নামক অনুৰতি নামক অনুৰতি পাই এই কলি যুগৰ এই ধৰ্ম পাই পেলাইও তাত কিন্তু মোৰ ৰতি নাথাকে বিষয় কাচক বেচক মানিক খানিক সুখময় মানি খন্তেকীয়া সুখকেই অতি সুখ বুলি ভাবি লৈ বিষয় কাছত লাগি অৰ্থাৎ চিচা কাছ আৰু বেচক মানিকক বিক্ৰী কৰি দিছো নৰতনুটো মানিক তুল্য আৰু ইয়াত ৰাম নাম ৰত্ন আছে তাক নলওঁ আৰু গতিকে বিষয় কাছত মানিক বেছি দি পেলাই বিষয়ৰ ভোগ মই বিচাৰিছো ইয়াকে ক্ষণিক সুখময় জানি মানি কলিমল ধঞ্চল সঞ্চল পুণ্যক অন্যক মন মথ জানি কলিৰ মলে মোক ধ্বংসী পেলালে মোৰ পুণ্য নষ্ট কৰি পেলালে আৰু মোৰ মনটো তাতেই মজাই পেলালে যাক এৰি চৰণক শৰণক ভজিয়ে মজিয়ে মধুৰ ৰস পান যাৰ চৰণত শৰণ লৈ ভজি মধুৰ ৰস পান কৰিব পাৰি তাক এৰি চাহ কৰি দাসক পাসক পাই পৰম সুখ মানে যাৰ চৰণৰ দাসৰ পাশত পৰম সুখ মনে মধুৰস পান কৰিব পাৰি হৃদিগত বান্ধৱ মাধৱ শাসন মনে অনুমানি হৃদিগত হৈ সেই মাধৱ বান্ধৱে শাসন মনে অনুমানি মোৰ মনটোক তেওঁৰ প্ৰতি মজি থাওক চক্ৰধৰ চাকৰ তাকৰ ৰচনা জানি নাজানি এই চক্ৰধৰৰ কিংকৰ হৈ মই মাধৱৰ শাসন মানি লৈ অৰ্থাৎ মাধৱে মোক যি অনুমতি দিছে সেইমতে চক্ৰধৰ চাকৰ তাকৰ ৰচনা জানি নাজানি তেওঁৰ সেই লীলা কথা জানি নাজানি মই অলপ ৰচনা কৰিছো মতি অনুসৰিত কৰিত হৰিকো ৰসিকো লীলা বিহাৰ মতি অনুসৰি হৰিৰ মই কিঞ্চিত লীলা মতি অনুসৰি মই জানি বা নাজানি লীলা বিহাৰ ৰচনা কৰিছো সাধু বুধ জন
লোষ মন হৰষ মৰষ দোষ হামাৰ হামু পামৰ নামৰ অনুৰতি ভকতি মাগ সদায় তব নিজ দাসক চাকৰ তাকৰ পদৰজ লাই। হে সাধুসকল, হে জ্ঞানীসকল, মোৰ ৰচনাত দোষ নধৰিবা, মোৰ দোষ ক্ষমা কৰিবা। মই পামৰ নামৰ প্ৰতি অনুৰক্তি মোৰ নাই, মই ভকতি মাগিছো। নামৰ প্ৰতি মোৰ অনুৰাগ হওক আৰু ভকতি মাগিছো। তব নিজ দাসক চাকৰ, তোমাৰ নিজৰ দাসৰো দাস মই ভকতি মাগো তাকৰ পদৰ জ্বলাই। মই তোমাৰ চৰণৰ দাসৰো দাস, তাৰমানে দাসৰো চাকৰ হৈ মই এক বিন্দু ভকতি মাগিছো। হৰিপদ পংকজ পঞ্জৰ অন্তৰ সন্তৰ সংগতি হৈ। সেই হৰি পদ ৰূপী পঞ্জৰত মোৰ মনটো সোমাই থাকক আৰু সন্তৰ সংগতি হওক সদায়। তজু ৰস আশে দাসে কহয় ৰাম বোলহ হব দুই। কৃষ্ণ মাধৱ, ইমান সুন্দৰ সেয়া মহাপুৰুষ মাধৱদেৱৰ ভতিমা, এয়া নিজৰ ভতিমা। আহে সামাজিক লোক যে জগতক পৰম গুৰু নাৰায়ণ জাহেৰ সজনা শয়ল সংসাৰ সুহি পৰমেশ্বৰ শ্ৰীকৃষ্ণ ভূমিক ভাৰ হৰণ নিমিত্তে কপট গোপবেশে নানা খেলান কয় কহু গোৱাৰী সবক মন সন্তোষী জৈছে বিহাৰ কয়ল তা দেখ চূন নিৰন্তৰ হৰি বোল হৰি। হে সামাজিক সকল, যিজন জগতৰ পৰম গুৰু নাৰায়ণ, এই গোটেই জগত যাৰ সংসাৰ, যাৰ সৃষ্টি, সেই পৰমেশ্বৰ শ্ৰীকৃষ্ণ ভূমিভাৰ হৰণৰ নিমিত্তে কপট গোপবেশ ধৰি পৰভাতে সুমৰু গোবিন্দ ঋষিকেশ চিদানন্দ মূৰ্তি কপট গোপবেশ। নানা খেলনা কয় কহু, নানা খেল ধেমালি কৰি লীলা কৰি গোৱাৰী সবক মন সন্তোষী, গোৱালী সকলৰ মন সন্তোষিত কৰি জৈছে বিহাৰ কয়ল, যেনেকৈ ধেমালি কৰিলে তা দেখ হচু নহ নিৰন্তৰে হৰি বোল। সেয়া সকলোৱে চোৱাচোন, আনন্দ কৰা। কৃষ্ণৰ লীলা কীৰ্তন কৰিয়ে গতি পায়, গতিকে সেই শিশু লীলা সকলোৱে চোৱা। কৃষ্ণ গীত এয়া পৰিতালত আছে, আমি গীতৰ সুৰ আৰু হেৰি প্ৰতি লক্ষ্য নাৰাখো, মই মাত্ৰ অৰ্থটোহে চিন্তা কৰিছো। একদিনা কানায়ে ধৰি আনত বেশ, সখী সব সংগে ভৈলা বনত প্ৰবেশ। এদিন কানায়ে অৰ্থাৎ নতবেশ, তাৰমানে নাচনী নৰ্তকৰ সখীসকলৰ লগত গৈ বনত প্ৰৱেশ কৰিলে। শ্ৰীদাম সুদাম স্তোক কৃষ্ণ বহুদাম, সুবল অৰ্জুন ভদ্ৰ সেন বলোৰাম। এইসকল লগত গৈছে শ্ৰীদাম সুদাম স্তোক কৃষ্ণ বহুদাম, সুবল অৰ্জুন ভদ্ৰসেন বলোৰাম। ব্ৰহ্মা হৰে চিন্তে যাৰ অৰুণ চৰণ, শিশু সব সংগে খেলে সেই নাৰায়ণ। যাৰ লগত ব্ৰহ্মা হৰে যাৰ চৰণ চিন্তা কৰে, সেইজন ঈশ্বৰে শিশুৰ লগত ধেমালি কৰিছে। ঐচন প্ৰকাৰে কানাই সখী সব সহিতে খেলাইতে পাগল,
এইদৰে শিশু কৃষ্ণই খেলি খেলি বলিয়া হৈ গৈছে। সুহি সময়ে ৰাধিকা গোৱাৰীসৱৰ সহিতে লৱণো পথাৰলৈ চলল। সেই সময়তে ৰাধিকাই গোৱালীসকলৰ লগত পোহাৰ লৈ, তাৰমানে বেপাৰ, এই দধি দুগ্ধ কিবা কিবি লৈ যায়, তেওঁলোকে বেপাৰ কৰে। লৱণ পথাৰলৈ চলাল। লৱণৰ বেপাৰ লৈ তাৰমানে গৈছে বেচিবলৈ। তথি বাধা ভৰিল, তাতেই বাধা আহি পালেহি। ৰাধা পুনঃ চলল, তাৰমানে সেইফালে যাবলৈ নিদিলে। ৰাধাই আকৌ ইফালে তাৰমানে গুচি গল। তাৰ দেখ চুনহ নিৰন্তৰে হৰি বল। কেনেকৈ ৰাধাই গোৱাৰী খবৰ লগত দধিৰ বেপাৰ কৰিবলৈ যাওঁতে আগভেটি ধৰিলে, আকৌ ৰাধাই অন্য বাটেদি ইফালে আকৌ গল। ভাটিয়ালি ৰাগৰ একতাল হেৰি গীত অকণমান আছে। গৃহৰ বাজহুয়া জানতে পৰি গেল বাধা, মাৱে বাপে নাম থৈছে কলংকিনী ৰাধা। যাওঁতে বাটত তাৰমানে বাধা আহিলে, আৰু মা দেউতাই সেইকাৰণে কলংকিনী ৰাধা নাম থলে মোৰ। কৈছন বাধা নাগনিয়ে ৰাধা গোপীসৱৰ সহিতে পথে যাইতে ডাকি বলল। এই বাধা দিছে, বাধা নামানি এইদৰে বাধা দিওঁতে এই এটা মানে এই ল'ৰাবোৰেহে তাৰমানে কৃষ্ণই ইয়াত হেৰি কৰিছে যে মাৰ দেউতাই তোৰ নাম কলংকিনী ৰাধা দিছে, আৰু এই বুলি তেওঁলোকে নিন্দা কৰিছে। কৈছন বাধা নগনিয়ে, সেই বাধা এইপিনে যাব নোৱাৰ বুলি ভেটি ধৰিছে। ৰাধা গোপীসৱৰ সৈতে পথে যাইতে ডাকি বলল, আৰু ৰাধা যাওঁতে তেওঁ আকৌ ইটো সেই বাটেদি নগৈ ইফালেদি গৈ চিঞৰি চিঞৰি কৈছে, দেৱক দুৰ্লভ গোপাল বল্লভ পসাৰ কে লৱে। দেৱতাৰো দুৰ্লভ, গোপালৰ বল্লভ পসাৰ, গোপালে ভাল পোৱা বেপাৰ বস্তু লৈ আহিছো আমি, কোনে লব কোনে লব। বালক হব বল। ল'ৰাবোৰে কৈছে, হামুলিব ৰে, আমি লম আমি লম, দিয়া আহা আমি লম। উহি বুলি শিশু হব পহাৰ নমাইতে চাহে, আৰু সেই বুলি কৈ গোটেইবোৰে বেৰি ধৰি পেলাই তেওঁলোকৰ মূৰৰ পৰা তাৰমানে কাষৰ পৰা পহাৰবোৰ তাৰমানে বেপাৰলৈ নিয়া বস্তুবোৰ নমাবলৈ চাইছে। তাপে সিয়ে গোপীসৱ পুছত, তাকে দেখি গোপীসৱে সুধিছে, আহে বালক হব আমাৰ পসাৰৰ চুইতে চাওখ, তোহ কি নাম কি জাতি তা কহ। গোপীসকলে কৈছে, ঐ ল'ৰাহঁত, আমাৰ বেপাৰৰ বস্তু চুবলৈ আহিছ, তোহ কি নাম তোৰ, কি জাতি, তহঁত কোন জাতিৰ, তাক কহ যে সেই আমাৰ বস্তু চুব নোৱাৰে। তহঁতৰ জাতি কি, নাম কি? কৃষ্ণ বল, তোহ গোৱালি হামো গোৱাল, পৰ্বত বনত খপুহু কাল। তোমালোক গোৱালি, আমি গোৱাল, পৰ্বত বনতে সদায় জীৱন যাপন কৰো, কাল কটাও। এনেকুৱা কত খাই আছো দৈ, কি সোধ তোৰ মায়েৰ পৈ। তেনেকুৱা বহুত খাই আছো দৈ, তই কি সুধিবলৈ আহিছ, তোৰ মাৰৰ পৈয়েক, তাৰমানে তোৰ বাপে কৃষ্ণ। বালক হব বল, বালক সকলে কৈছে, আহে গোৱাৰী হব। নহয়, ঠিক আছে। তাহে শুনি ৰাধা বল, আহে গোৱাৰী হব, তোহ কি নাম তাক কহ। বালক সকলে কলে, তোমালোকৰ
নাম কি সেয়া কোৱা। তাহে শুনি ৰাধা বোলো, তাকে শুনি আকৌ ৰাধাই মাত মাতিলে, এই যে কৃষ্ণই কাট মাৰিলে, এইফালে ৰাধাই কৈছে, কি বোলো গোৱাল জাতি, একো ঠাইতে নবঞ্চো ৰাতি, দধি দুগ্ধ বিকি ঘৰে যাওঁ, কি সোধ তোৰ মায়ের নাও। সেই ওলটাই দিছে উত্তৰটো। কি কৈছে, কি বোলো গোৱাল জাতি, কি সুধিবি, আমিও গোৱাল, ঐ গোৱালৰ ল'ৰাহঁত কি সুধিছ, আমি একো ঠাইতে ৰাতি নাথাকো, দধি দুগ্ধ বেছি আমি ঘৰলৈ যাওঁ, কি সোধ তোৰ মায়েৰ নাও, তোৰ মাৰৰ নাম কি। তাত তাৰমানে এই যে ওপৰত কলে বাপেকৰ বুলি, এই বুলি এওঁ তাৰমানে উত্তৰটো, তোৰ মায়ের নাও কি, মাৰৰ নাম কি। উহি বুলি গোপী খব, দধি নাহিবি কিয়ে পুনো, যমুনাৰ ঘাটে চলল, পেখি কানাই আগভেটি বলল। সেই বুলি কয় নাযাওঁৱেই, তহঁতৰ এইপিনেদি নাযাওঁ, আমি যমুনাৰ ঘাটলেদি ঘাটেদি গুচি যাম বুলি পেলাই সেইফালে গ'ল। পদ চলে ৰাধা বাহুৰি যমুনাৰ ঘাটে, পেখিয়ে কানাই ভেটল ৰাজ বাটে। ঘাটের ঘাট আহামু পথে মহাদানী, দান কেনে নে দেবী চিকন গোৱাৰিনী। আগভেটি ধৰি কলে, যমুনাৰ ঘাট পেখিয়ে কানাই ভেটল বাট, যমুনাৰ ফালে যাব খোজোতে আকৌ আগভেটি ধৰিলে, ধৰি কলে আমি ঘাটোৱা, তাৰমানে ঘাটৈ, আৰু আমাৰ পথেদি যোৱা মানুহে আমাক দান দিব লাগে, পইচা দিব লাগে, দানক এনে নেদিবি চিকুণ গোৱাৰিনী, আমাক পাৰ ঘাট পাৰ কৰা পইচা নিদিয়াকৈ কেনেকৈ যাবি। কথা গোৱাৰী খব বোলো, আহে গোৱাল খব, হাম খব উহি যমুনার ঘাটে নাহি যাওয়াবো, কোনো মথুরা হাতে চলাইছো। তেতিয়াহ'লে আমি নাযাওঁৱেই আকৌ এইপিনেদি, আমি মথুৰাৰ যোৱা ঘাটলৈ গুচি যাম, সেইপিনেদি যাম, এই বুলি যাব খোজে। উহি বুলি গোপী খব, যমুনা ঘাটে যাইতে নাহি পাৰি, পুনো মথুৰা হাতে চলল। এই তাৰে যমুনাৰ ঘাটলৈ যাব নোৱাৰি পেলাই মথুৰা হাতলৈ দি আহিলে, তাহে পেখি গোৱাল খব উহি কানাইক চৌকি বুলিয়ে, গোপী খবক জৈছে আগৰল, তা দেখ হচন নিৰন্তৰে হৰি বল, হৰি বল। তাকে দেখি আকৌ ল'ৰাবোৰে আৱৰি ধৰিলে, ধৰি পেলাই কলে, এইটো সেই আমাৰ কানাই চকী, তাৰমানে সেই ঘাট চকী, চকী বুলি কলে যেনেকে পুলিচবোৰ থকা জেগা চকী বুলি কয়, চক বুলি কয়, আৰু সেইটো চকেদি তাৰমানে যাব নোৱাৰ, এইটো আমাৰ কানাই চকীহে, এই বুলি কলে। ৰাগ আলো ৰাধে কি লয়া সাৰণ মাও দেখি, যেদিকে সুন্দৰী ৰাধে সেইদিকে কানাই চকী। এইটো যে হেৰা ৰাধা, তুমি কি আনিছা নমাই দেখুওৱা, তোমাৰ প্ৰসাৰ চাওঁ, তুমি যিফালে গৈছা সেইফালে কানাই চকী, সেয়া সেইটো বাটু কানাই তাৰমানে, এই বুলি কৈছে। নিতে আইছা নিতে যোৱা কৰাবি কি, কৰাবি কি কিনি, দান কেনে নেদেৱ হে চিকন গোৱাৰিনী। সদায় এইপিনে কানাই ঘাটেদি অহা যোৱা কৰ, আৰু কাহানিও তাৰমানে হেৰি নিদিয়া, ভাড়া নিদিয়া, কেনেকুৱা গোৱাৰিনী তহঁত। ভাণ্ড পিছে নিতৌ অহা যোৱা কৰা, কিন্তু আমাক পইচা নিদিয়ে কানাই কিয়। ভাণ্ড পিছে চবদানয়ে 500 কাউন, 5 কাউন পইচা দিয়ে, আৰু যা দাৰিয়াৰ মাখন লৈ হাতেৰ কংকন, আৰু যদি এয়া নিদিয় তেতিয়াহ'লে
হাতৰ কংকণ দি পেলাই তাৰমানে হাতৰ কংকণকে দি পেলাই তাৰমানে যা এনেকুৱা হেৰি কৰিছে আৰু যে কি যা হবি বাধা সেদিকি কানাই চকী যেদিকি যাহিবি যিপিনে যাও সেইপিনেই কানাই চকী দাননে দি জাখ সবে কাঢ়ি লৈব ৰাখি সখী এতিয়া আমাক যদি এয়া আমাৰ পাওনা নিদিও তেতিয়াহ'লে তহঁতৰ পঢ়াৰ কাঢ়ি ল'ম ঘাটিৰ মধ্যে লৈব দানয়ে পঞ্চ কাউন আৰু ঘাটলৈ গৈ পেলাই ঘাটততো পইচা নিদিয়াকে যাব নিদিওঁ গতিকে তাত সেই 5 কাউন দিবই লাগিব দণ্ডিয়া সকলে লৈব হাতেৰ কংকণ আৰু যদি হেৰি নিদিও তেতিয়াহ'লে তহঁতৰ হাতৰ কংকণবোৰ ৰাখি থম গোৱাল খব বোলো আহে গোৱাৰী খব উহি কানাইৰ চকী দান নাহি দিয়ে তহু কৈছে চলব ল'ৰাবোৰে কৈছে ঐ গোৱাৰিনীহঁত তহঁতে কানাই চকীয়েদি যাব আহিছ পইচা নিদিয় নিদিলে কেনেকে হব দিবই লাগিব যাবলৈ নহলে নাপাও উহি বুলি গোৱাল খব গোপী খবক আগুৰিয়ে পথ ভেন্তয়ে তাহে পেখি গোপী খব যে বলল তা দেখ নহ নিৰন্তৰে হৰিবোল এই বুলি কৈ আকৌ সকলোৱে বেৰি ধৰিলেগে গোপীসকলক আৰু তাৰপিছত গোপী সবে কৈছে ৰাগ সিন্দুৰা নিতে আইছো নিতে যাইছো কৰবি কাকিনি এই পথে কানাই চকী কভু নাহি শুনি আৰে সদায় এইপিনে যাওঁ সদায় এইবোৰ বেছিয়ে আছো এইপিনে দিয়ে কাহানিও শুনা নাই এইটো কানাই চকী বুলি ক'ৰ পৰা আহিল আজি কানাই চকীটো পুনৰে নন্দেৰ বালা তোক নাহি ডৰ যায়া কংসৰ আগে কৰিব গোচৰ নন্দৰ পুতেক তোলে আমি ভয় নকৰো আমি গৈ কংসৰ আগত গোচৰ দিমগে তই যে এইবোৰ গণ্ডগোল কৰিছ গোপী খব বোল গোপী হুৰে বুলিছে আহে বালক খব উহি পথে হামুনিতে আৱত কানাই চকী কটি হো শুনয়ে নাহি হেৰ ল'ৰাহঁত আমি এইপিনে সদায় আহো কাহানিও এইটো কানাই চকী শুনিয়াই নাই কথা তবহু যদি ইহাত জোনটা জগৰা কৰহ তবে কংস ৰজাৰ দোহাই যা নহ তথাপিও যদি তহঁতে আমাৰ লগত কাজিয়া কৰ তেতিয়াহ'লে কংসই তহঁতক শুদাই নেৰিব বালক খব বোল আকৌ ল'ৰাবোৰে কৈছে আহে গোৱাৰিনী খব তোহাৰি কংস ৰাজা হামাৰি কে হেৰ গোৱাৰিহঁত তহঁতৰ কংস আমাৰ কোন আমাক কি কৰিব কংসই পুহি বুলি গোৱাল খবে খবহি অন্তৰী গোপী খবক বন্দী কয়াল তাহে পেখি গোপীকাক ডাকি বোলাল এই বুলি সকলোৱে তাৰমানে আগুৰি ধৰিলে গোপীবোৰক আৰু গোপীয়ে আকৌ পুনৰ কলে আহে জবৰা বাপ গোৱালক চোৱালসকলে হামাক ঝুন্টা জগৰা কৰাইছ তহু সত্তৰে আও সেই গোপীবোৰৰ ৰখীয়া এটা লগত যায় তাৰমানে বডিগাৰ্ড সেইটো নাম জবৰা ইহঁতে চিঞৰিছে জবৰা বাপ এই গোৱালৰ ল'ৰাবোৰে আমাক বৰ দিগদাৰ কৰিছে তুমি বেগেটা আহা পুত্ৰ তাহে শুনি জবৰা বাপ হল কৰিয়ে ধাৱল তাকে শুনি জবৰা দৌৰি আহিলে তাহে পেখি গোৱাল সকলে গলে বস্ত্ৰ দিয়া বিগুটি কৰয়ে ঘষা হল তাকে দেখি ল'ৰাবোৰে বেৰি ধৰি তাৰ ডিঙিত তাৰমানে কাপোৰ বান্ধি লৈ একেবাৰে চোঁচৰাই পেলালে মহা চুত পাই জবৰা বাপ বেগে পলাৱল আৰু জবৰা উঠি লৰ মাৰিলে তাহে পেখি শ্ৰীকৃষ্ণ গোপীগণৰ সহিতে
পুনঃ গোপী সবক তৰ্জয়ে লাগল। তাকে দেখি কৃষ্ণই আকৌ গোপীবোৰক পুনৰ তাৰমানে গৰ্জন কৰিলে। তাহে পেখি গোপী সবে যে বলল তা শুনহ। আৰু তেতিয়া গোপীবোৰে কি কলে শুনাচোন। আহে কানাই তহ সবে জোনটা নাহি কৰবি, তহো ভালকৈয়ে নৃত্য কৰহ। তোহাৰ মন সন্তোষীয়ে দধি দুগ্ধ লবণো দেৱব। আমি তোমালোকৰ এই মাধৱদেৱৰ লিখনিত তাৰমানে আমাৰ অসমীয়া ভাষাৰ তাৰমানে সংযোগ হৈ আছে ভালেমান খিনি। গতিকে ইয়াত তাৰমানে এই হেৰিয়াৰ ভাষাই নহয়, আমাৰ পুৰণা অসমীয়া ভাষা ইয়াত সংযোগ কৰিছে। আহে লকাই গোপী সবকৰ বাণী শুনি শ্ৰীকৃষ্ণে সখী সব সহিতে জৈছে নৃত্য কয়ল তা দেখ। শুনহ নিৰন্তৰে হৰি বল হৰি। আৰু গোপী খবৰ সেই বাণী শুনি যে তুমি আমাক দিগদাৰ নকৰিবা, তুমি আমাক সুন্দৰকৈ নৃত্য কৰি দেখুওৱা আৰু আমি তোমাক যি লাগে সকলো দিম। আৰু গোসাঁয়ে ল'ৰাবোৰৰ লগত তাৰমানে এই ধেমালি কৰিবলৈ লাগিলে। কতৰা খেলাই হৰি উহি বালকৰ কেলি। পৰময় আনন্দে খেলে গোপ শিশু মিলি। গন্তা ঝুমুৰিকা খৈ আৰু মৌৰা লাৰু, খেলাইতে জলমল কৰে সোণাৰ তাৰ খাৰু। তাৰমানে এই খেলাটো কেনেকুৱা খেলা, তাৰমানে ঝুমুৰিকা দেই, গন্তা ঝুমুৰিকা খৈ, আখৈ, মুড়ি আৰু মুড়ি লাৰু, এইবোৰ তাৰমানে তেওঁলোকে লৈ পেলাই হাতত লৈ তাৰমানে দলিয়া দলি কৰে, কাপোৰতে দলিয়াই। সেই তাকে তাৰমানে হেৰি কতৰা খেলা বুলি কয়। যেনেকে আগতে কতৰাত লৈ তাৰমানে বাতিত লৈ এনেকে হেৰি দলিয়াই পেলাই খেলিছিলে নেকি, কাপোৰ পাতি। গোটা ঝুমুৰিকা খৈ আৰু মৌৰা লাৰু খেলাইতে জলমল কৰে সোণাৰ তাৰ খাৰু। আৰু সেই হাতৰ এনেকে সিহঁতে সোণৰ খাৰুবোৰ তাৰমানে এই ইহঁতে গোপীবোৰেও তাৰমানে দলিয়াই দিছে, তেওঁলোকে তাৰমানে ধৰিছে, সকলোৱে একেলগে খেলিছে। গগনে দেৱতা গণে পৰম হৰিষে, হৰি গুণ গায়া ৰংগে কুসুম বৰিষে। আৰু আকাশত দেৱতাবোৰে ৰৈ চাইছে আৰু পুষ্পবৃষ্টি কৰিছে। বৃন্দাবনে কৰে কেলি বৈকুণ্ঠেৰ পতি, কহয় মাধৱ হৰি পদৰে নুগতি। বৃন্দাবনত বৈকুণ্ঠৰ পতিয়ে ধেমালি কৰিছে। কৃষ্ণ যশোৱানন্দন পৰিতালত এয়া কানাড়া ৰাগৰ গীত। যশোৱানন্দন বালে কমেলে, পৰম আনন্দে কুতুৰা খেলে। মোৱা ঝুমুৰিকা আৱৰ খৈ বস্ত্ৰ, উৱৰে সিঞ্চে হাতে লৈ। এই খেলটো দেখিছেনে? সেই ঝুমুৰিকা, লাৰু, মুড়ি এইবোৰ লৈ পেলাই বস্ত্ৰৰ ওপৰত তাৰমানে দলিয়াই খেলে সেইটো। সেই যেনেকে আমি তাৰমানে কেতিয়াবা এই ল'ৰা ছোৱালীবোৰে ধেমালি কৰি থাকোতে কিবা কেইটামান লৈ মৰ্টন কেইটামান লৈ দলি মাৰি দিওঁ, কোনে পাৰ ধৰ বুলি। সেই তেনেকুৱা তাৰমানে তেওঁলোকেও গোপীবোৰেও তেওঁলোকক দিছে আৰু এওঁলোকেও নাচি সেয়া লৈছে। আকৌ তেওঁলোকেও ইটোৱে সিটোলে দলিয়াইছে। কোটি ব্ৰহ্মাণ্ড ক্ৰীড়া ভাণ্ড যাৰ, কতৰা খেলা ন কমন বিহাৰ। হয়, কোটি কোটি ব্ৰহ্মাণ্ড যাৰ খেলৰ
ক্ৰীড়াৰ ভাণ্ড, কোটি কোটি ব্ৰহ্মাণ্ড যাৰ খেলৰ পুতলা, তাহের বালেকো খেলানে রুটি। আর কতৰা খেলানো কমন বিহাৰ। তেওঁ বাৰু এই কতৰা খেলাটো কেনেকুৱা বিহাৰ কৰিছে। অনন্ত আনন্দ বৰয়েৰ পতি, তাহের বালক খেলানে ৰতি। অনন্ত আনন্দৰ যিজন ভাণ্ডাৰ, তেওঁ বাৰু ল'ৰাৰ লগত আকৌ ধেমালি কৰি আনন্দ কৰেনে? ভকতি অধীন হৰি দীন দয়াল, কহয় মাধৱ গতি বাল গোপাল। কেলে খেলিছে? এই মাধৱে জগতক গতি দিবৰ কাৰণে এয়া লীলা কৰি দেখুৱাইছে। সেই লীলাকে আমি গাম। হয়, কোটি ব্ৰহ্মাণ্ডৰ ক্ৰিয়া ভাণ্ডজাৰ তেওঁ কেলে খেলিব লাগে? তেওঁ খেলিছে কেলে? এই খেলবোৰকে গাই পেলাই আমি গতি পাম, তাৰ কাৰণে। তেওঁৰ কাৰণে খেলা নাই, খেলিছে আমাৰ কাৰণে। লীলা প্ৰকাশ কৰিছে আমাৰ কাৰণে। আমি এয়া গাইছো। কৃষ্ণ ভকতি অধীন হৰি দীন দয়াল, কহয় মাধৱ গতি বাল গোপাল। এই বাল গোপাল, এইখিনি গাই সঁচাকে ভাল লাগে। মই খুব ভাল পাওঁ বাল লীলাবোৰ। এইটো বাৎসল্য প্ৰেম বুলি কয়। আহে সামাজিক লোক যে জগতক পৰম গুৰু নাৰায়ণ সনাতন। এই সামাজিক লোকসকল যিজন জগতৰ পৰম গুৰু নাৰায়ণ, যিজন সনাতন, যাৰ বিনাশ নাই, পৰম পুৰুষ পুৰুষোত্তম, যিজন পৰম পুৰুষ পুৰুষোত্তম, নন্দক মন্দিৰে বেকত হৈয়া কহু, নন্দৰ ঘৰত বেকত হৈ নানা বিনোদ বিহাৰে নৃত্য কয়ল। ইমান ধুনীয়াকৈ নানা বিনোদ বিহাৰ কৰিলে, নৃত্য কৰিলে। এক দিৱসে গোপীক ভাণ্ডি, গোপগণ সহিতে লবনো খাৱল। এদিন গোপীসকলক এয়া ভণ্ডনা কৰি লবনো খালে। সুহি কতৰা খেলানো যাত্ৰা, সেইয়া এই কথাটো কলেহি। আৰু সেয়া কি? কতৰা খেলানো যাত্ৰা সম্পূৰ্ণ ভেল। ইহাক যাৰা সবে শ্ৰদ্ধায়ে কহয় কৰাবয়, শ্ৰদ্ধায়ে শুনয়, তারা খবর শ্রীকৃষ্ণ চরণে সপ্রেম ভকতি বাহয়। উদ্দেশ্যটো কি? শ্ৰীকৃষ্ণৰ চৰণত ভকতি বৰ্ধন হব লাগে। ভকতিক মহিমা কি কহব? ভকতিৰ মহিমা কোনে কৈ আদায় কৰিব? জানি শ্ৰীকৃষ্ণৰ চৰণে মন সাৰ কৰিও। উদ্দেশ্যটো জানিলেনে? এই লীলা জানি কেলে এইবোৰ লীলাবোৰ আমালৈ দিলে? ভকতে যতেক গাৱৈ গুণ নাম ছয়, তাৰমালা গান্থিয়া পিণ্ডন্ত কৃপাময়। আমি এয়া গাব লাগে, আমি তাক আনন্দ কৰিব লাগে গাই। সপ্ৰেম ভকতি বাঢ়ে তেতিয়া। কৃষ্ণ জানি শ্ৰীকৃষ্ণৰ চৰণে মন সাৰ কৰিয়ে, কৃষ্ণৰ চৰণত একান্ত মনে ভাৱটো লগাই দিয়ে। নিৰন্তৰে হৰি বল হৰি বল, কৃষ্ণ কৃষ্ণ। এয়া ভগৱন্ত আমাৰ কাৰণে অনন্ত ব্ৰহ্মাণ্ডৰ পুতি, কোটি কোটি ব্ৰহ্মাণ্ডৰ পুতি, তেওঁ আমাৰ কাৰণে আহি এয়া অৱতাৰ ধৰিলে। আমি কি কৰিম? আমি শৰণ ললো,
আমি কি কৰিম, আমি যাগ যজ্ঞ কৰিব নোৱাৰো, এইবোৰ কৰিব নালাগে বুলি ক'লে, যোগ ধ্যান আছিলে কৰিব নালাগে বুলি ক'লে, সৰ্বধৰ্মৰ পৰিত্যাজ্য মামেকং শৰণং ব্ৰজ বুলি ঘোষণা দিলে, মোত শৰণ লোৱা আৰু সকলো ধৰ্ম এৰি এক শৰণ লোৱা, লাগি গ'ল গণ্ডগোল। সকলো ধৰ্ম এৰি পেলাই শৰণ ল'ব লাগিব। গতিকে ধৰ্মবোৰ যদি এৰি দি পেলাই শৰণ লওঁ, শৰণ লৈ আমি কি কৰিম? আমি কৰিবলগীয়াটো ব্যাসে নিদিলে। কাৰণ ব্যাসে প্ৰথমতে গীতাখন লিখিছিলে, অৰ্থাৎ মহাভাৰতখন আগতে লিখিলে, ভাগৱত লিখাৰ আগত। আকৌ মহাভাৰততে উদ্যোগ পৰ্বত গীতাও লিখিলে। তেনেহলে গীতাত এক শৰণ প্ৰকাশ কৰিলে, সৰ্বধৰ্মান পৰিত্যাজ্য বুলি কৈ দিলে, সৰ্বধৰ্ম এৰি পেলাই শৰণ লোৱা। কিন্তু ভকতে কৰিব কি বাৰু শৰণ লৈ? ধৰ্মটো কৰিব লাগিব। তই ব্যাসৰ তাৰমানে মগজুৱে কাম নকৰা হ'ল, তেতিয়া ভ্ৰাম হ'ল। তেতিয়া নাৰদে গৈ ক'লেগৈ, তোমাৰ বেমাৰটো মই বুজি পাইছো, তুমি ভালেই কৰিছিলা, সকলো সামৰি আনি একেবাৰে কৃষ্ণত শৰণ ল'বলৈ কৈ দিলা, বঢ়িয়া কৰিলা। কিন্তু শৰণ ল'ব হয়, শৰণ ল'লো যেনিবা, লৈ পেলাই কৰিম কি এতিয়া? মোক কাম দিয়া আকৌ কৰিবলৈ। ধৰ্মটো কৰিব লাগিব, শৰণ ল'লো, কাম নাই। তেতিয়াহে ব্যাসে বুজি পাইছে যে শুনা, এতিয়া তোমাৰ বেমাৰ ভাল হ'ব। মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰক গোবিন্দৰ গুণ নাম মাত্ৰ। মাত্ৰ কৃষ্ণ গুণনাম প্ৰকাশ কৰা এখন শাস্ত্ৰ লিখা। আৰু ধৰ্ম এটাহে থাকিব, তাত শ্ৰৱণ কীৰ্তন মাত্ৰ কৰোক নিষেধ, দূৰ হওক তোমাৰ মনৰ যত ক্লেশ। হেন জানি ব্যাস ঋষি তুমি সৰ্বজান নিৰ্মীয়ক শাস্ত্ৰ কৃষ্ণ চৰিত্ৰ প্ৰধান। একমাত্ৰ কৃষ্ণ চৰিত্ৰ প্ৰধান কৰি কৰি এখন শাস্ত্ৰ লিখা, কৃষ্ণৰ গুণ আৰু লীলাবোৰ তাত সন্নিৱিষ্ট কৰা। তাকে ধৰিব, যাগ যজ্ঞ এৰিব, যোগ ধ্যান এৰিব, কি কৰিব? ভকতি ধৰিব। এটা এৰিলে এটা ধৰিব লাগিব নহয়। কি ধৰিবা? শ্ৰৱণ কীৰ্তন মাত্ৰ ধৰিবা, বাকীবোৰ বাদ দিবা। আৰু তাৰ কাৰণেই এয়া গুণৰ মালা গাঁঠি দিলে গুৰুজনে, দুইজন গুৰুৱে। এয়া এনেকৈ নাট গাই কৰি পেলাই ভাল পাইছো আমি। নাচ বাগ কৰাই কৃষ্ণ লীলা গাই ভাল পাইছো, গীত গাই ভাল পোৱা, কোনোবাই কৈ ভাল পোৱা, আনন্দ কৰা, মজাই থকা নাটতে চৰিত্ৰবোৰ। আৰু কোনোবাই চাই চাই ভাল পোৱা, এই কৃষ্ণ যে ধেমালি কৰি আছে, এইবোৰ গাই থাকোতে আমি দেখি থকা যেন নালাগে নে বাৰু? কেনেকে আগভেটি ধৰিছে, কোন তহঁত, কেনি যাবি, এয়া মোৰ ঘাট, ইমান সুন্দৰ। এইখিনিকে গাই বাই আমি সংসাৰ সাগৰৰ পৰা উদ্ধাৰ হ'বৰ কাৰণে আমাৰ দুয়োজন গুৰুৱে ইমান সুন্দৰকৈ আমাক এয়া দি থৈ গ'ল। আমাৰ কথাটো হ'ল এইটো যে আমি নাট ঝুমুৰা কৰিছো, মানে কৰিছো, পিছে কৰিলেই নহ'ব। আমি সেই লীলাখিনি হৃদয়ংগম কৰি আমি অহৰহ এই কথাখিনি আমি গাব লাগিব, সুঁৱৰি থাকিব লাগিব। বৈকুণ্ঠৰ প্ৰতি বাৰে বাৰে কৈ আছে, এই গোপ শিশু হৈ খেলা কৰিছে, কম ডাঙৰ কথা নে এইটো? তোমালোকৰ সেই বাল কৃষ্ণজনকো সেৱা কৰিবলৈ মন নাযায়নে? তেওঁৰ খেলবোৰকে চাই থাকিবলৈ মন নাযায়নে ভকতি ভাৱেৰে? যদি নাযায়, তোমালোকৰ ভকতি হোৱাই নাই। শিশু কৃষ্ণৰ পৰা ধৰি বৈকুণ্ঠ পৰায়ণৰ কৃষ্ণলৈকে, জ্যোতি ৰূপলৈকে সমগ্ৰ লীলা আমাক দি থৈ গ'ল। কেলে? যে
সুহি কৰ্মে বেদ বিহিত কৰ্মক নিবৰ্তাৱে সমুদায়। আৰু কি কৰে, পুৰুষোত্তমৰ প্ৰেম ভকতি সুখক মাত্ৰ আশ্ৰয় কৰিল যিটোজন, শৰণ কালৰে পৰা বিধিৰ কিংকৰ গুচি কৰে সদা শ্ৰৱণ কীৰ্তন। শ্ৰৱণ কীৰ্তন, কি শ্ৰৱণ কীৰ্তন কৰিম? কৃষ্ণৰ লীলা, কৃষ্ণৰ গুণ, কৃষ্ণৰ খেলা, এয়ে পৰমাৰ্থ কথা এই নাটৰ। কৃষ্ণ যি কি নহওক, বাপ বান্ধৱ আই সমস্ত আমি সুৰ তাল মান এইবোৰ একো নাজানো, মাত্ৰ ভকতি কৰিব লাগে ঈশ্বৰক, সেইটোৱে জানো। আৰু তাকে আমি মোৰ মনেৰে চিন্তা কৰি যি পাইছো তাকে দুআষাৰ আপোনালোকৰ আগত কলো। ইয়াতো অনেকখিনি অপৰাধৰ পৰা সৰ্ব অপৰাধ মৰিখন কৰিব, কোটি কোটি ঘৰৰ অপৰাধ কৰমৰি লৈ ৰাখ। হে হৰি মোক দাস হেন মানি ক্ষময়োগ কৃপাময়, ক্ষময়োগ কৃপাময়। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু, তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু। কৃষ্ণ কৃষ্ণ মাধৱ 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 কৃষ্ণ।